2024 চনৰ 27 সংখ্যক অল ইণ্ডিয়া ফৰেষ্ট স্পৰ্টছ মিটত কোনখন ৰাজ্যই সামগ্ৰিক চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছিল? উৰিষ্যা, ছত্তীশগড়, কেৰালা, মধ্যপ্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ছত্তীশগড়। ছত্তীশগড় ৰায়পুৰত 27 সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া মিটৰ সামৰণি পৰে। 174টা পদক লাভ কৰি অভাৰঅল চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে ছত্তীশগড়। কেৰালাই 103টা পদক লৈ দ্বিতীয় স্থান দখল কৰে আৰু মধ্যপ্ৰদেশে 78টা পদকেৰে তৃতীয় স্থান দখল কৰে। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৩,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ৫ দিনীয়া এই অনুষ্ঠানত ২৬টা শাখাত প্ৰায় ৩০০খন প্ৰতিযোগিতা অনুষ্ঠিত হয়। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।